हेलो गाइस, আজি আমাৰ জাম্বুৰেৰ ড্ৰাগন ফ্ৰুইটৰ হাৰ্ভেষ্ট কৰা হ'ব। চাওক আজি মালবোৰ কিমান ডাঙৰ হৈছে। এইবোৰ 500 গ্ৰামৰ ওপৰত হ'ব। এইটো অন্য যিবোৰ সৰু মালৰ ভেৰাইটি আছে এইবোৰৰ বজাৰ মূল্য চলি আছে এতিয়া 200 টাকা কেজি। আমাৰ আগৰ পুৰণা খেতিত মৰকানেট ভেৰাইটি এইটো সাইজ ইয়াতকৈ অলপ সৰু হয়। এইটো আমি 200 টাকাকৈ চেল কৰি আছোঁ আৰু এইটো প্ৰথম তোলা 250 টাকাকৈ কেজি বিক্ৰী কৰিছোঁ। দুইটা 1 কেজি ক্ৰছ কৰিব। নতুন খেতি কমকৈ মাল আহিছে, কিন্তু চাওক যিবোৰ আহিছে গোটেই সাইজৰ মাল আহিছে। এইটো প্ৰায় 4 গ্ৰামেই হ'ব। এইটো বহুত ডাঙৰ, 450 মান হ'ব। এইটো বহুত ডাঙৰ, 500 গ্ৰাম প্লাছ পিব। নতুনকৈ কলি আহিছে বহুত, প্ৰায় সকলো মিচু ডালতে কলি আহিছে। এতিয়া নেক্সট যেতিয়া হাৰ্ভেষ্ট কৰিম আমি তেতিয়া বহুত মাল হাৰ্ভেষ্ট হ'ব। এই 9 বিঘাত যদি কোনো প্ৰব্লেম নহয় তেন্তে নেক্সট তোলাত প্ৰায় 40-ৰ পৰা 50 কুইণ্টেল মান মাল হাৰ্ভেষ্ট হ'ব। মালৰ সাইজ চাওক কিমান ডাঙৰ। এইটো চাওক জাম্বো ৰেড ভেৰাইটি। এইটো মালৰ সাইজবোৰ চাওক। যিমান মাল চাইছে গোটেই 4 গ্ৰামৰ ওপৰত আছে। এইবোৰ 500 গ্ৰাম প্লাছ কৰিব। মালবোৰ পেক কৰাৰ পিছত চাওক কিমান ডাঙৰ দেখা গৈছে জাম্বো ৰেড মালবোৰ। আৰু এইটো হৈছে মৰকান ৰেড, পুৰণা খেতিৰ মাল। মৰকান ৰেড আৰু জাম্বো ৰেডৰ সাইজৰ ডিফাৰেন্সটো চাওক।